Hello everyone, অন্যতা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছো। ইয়া চকুৰ মুহাৰি ৰাতিপুৱা শুই উঠিছো মাত্ৰ। তাৰ পিছত মুখখন ধুই চাহত লাগিলো। মায়ে চাহখিনি বহাই দিছিলে আৰু পানীখিনি। তাৰ পিছত মই চাহখিনি হোৱা কৰিলো আৰু বাকি মায়ে ৰুটি ভাজি এনেকৈ বনাইছে। তাৰ পিছত মই গাখীৰ চাহ খামে মানে বহুত ভাল পাওঁ গাখীৰ চাহ আৰু খাই লৈ উঠি আঠাইলৈ যাবলৈ ওলালো গোটেই কেইটাই। মানে মায়ে যাব খোজা নাছিল কাৰণ ঘৰটো বোলে অকলে থৈ নাযায় মায়ে। সেইকাৰণে তাৰ পিছত মই কৈ ওলালো ৰাতিপুৱাৰ পৰা হাহাকাৰ কৰি তাৰ পিছত মা খঙত একদম যাব ওলাইছে আৰু পিছত বাৰু ভালে লাগিল মাৰো। মই কৈছো ফুৰিলে ভাল লাগিব বুলি। তাৰ পিছত এইফালে আমাৰ কিবা কিবি মানে আছিল আৰু পিছত কম বাৰু সেইবিলাক কি কাৰণত গৈছিলো। আৰু তাৰ পিছত এইফালে আকৌ ঘৰমুৱা হলো আৰু আমি এতিয়া আৰু ঘৰমুৱা হৈ আহোতে বহুত ভাগৰিও গলো। ইমান বেছি গৰম আছিলে, পুৰা ৰ'দ দি আছিলে সেইদিনাখনে আৰু অকমান শুই আহিলো, অকমান নাচি আহিলো আৰু আহি আমাৰ হাজোৰে এখন সাংচি ধাবাখনত খাবলৈ বুলি সোমালো আৰু তাতে মাহতে খালে নিৰামিষ ভাত আৰু আমি খালো বিৰিয়ানী আৰু এয়াই আছিল আজিৰ মিনি ব্লগটো। আমি গোটেই কেইটা ফটো উঠি গুচি আহিলো।